কলিয়াবৰৰ পশ্চিম অঞ্চলত বানৰ সংহাৰী ৰূপ বৰঘুলি ভুৰবন্ধাৰ কৃষক ৰাইজৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশ বানৰ ফলত কৃষকসকলৰ মূৰে কপালে হাত দিবলগীয়া অৱস্থা কৃষকৰ একমাত্ৰ উপাৰ্জনৰ পথ খেতি পথাৰ বাহনী পানীয়ে বুৰাই পেলোৱাৰ ফলত বিনষ্ট হৈছে শ শ বিঘা কৃষিভূমিৰ শস্য আত্মসহায় গোটৰ পৰা ঋণ লৈ বিঘাই বিঘাই কৰা পানীলাও বেঙেনা ভেন্দি তিয়হ জলকীয়া মৰাপাত লেচেৰা আদিৰ খেতি পানীৰ তলত ক্ষতিগ্ৰস্ত কৃষকসকলে প্ৰশাসনৰ লগতে অসম চৰকাৰৰ প্ৰতি আৰ্থিক সাহায্য প্ৰদান কৰাৰ আহ্বান জনাইছে দাদা চাওক আমাৰ এই ভেন্দি খেতি আপোনাৰ যোগেদি আমি এইটো ক'ব বিচাৰিম চাওক কিমান ক্ষতিগ্ৰস্ত হৈছে আমি ভবা নাছিলোঁ যিমান সোনকালে পানী আহি যাব কিন্তু এইটো আমাৰ দুৰ্ভাগ্য এতিয়া আপোনালোকে চাবৰ কাৰণে আহিছে কাৰণে আপোনাৰ যোগেদি আমি চৰকাৰক অনুৰোধ কৰিম যাতে কিবা এটা সহায় আমাক কৰে এইটো আমাৰ 2 নম্বৰ বৰগুলিৰ পৰা আমি কৈছোঁ এতিয়া এই খালি ভেন্দিটো নহয় জলকীয়া কক কিবা মৰাপাত বহুত কিবা কিবি আমাৰ ইয়াত ক্ষতিগ্ৰস্ত হৈছে আৰু আমাৰ ইয়াত স্কচ বহুত কিবা কিবি ক্ষতিগ্ৰস্ত আমাৰ হৈছে আপোনাৰ নামটো কি আছিলে মোৰ নাম মুজামেল হুছেইন আপুনি কেইবিঘা খেতি কৰিছিলে খেতিটো আমাৰ এতিয়া বৰ্তমান আমাৰ জলকীয়া আছে 2 বিঘা আৰু ভেন্দি আছিলে 2 বিঘা মানে 1 বিঘা এতিয়া নতুন এতিয়া তোলাই নাই এবাৰ দুবাৰ তুলিছোঁ এইটো চাওক নতুন ভেন্দি এতিয়া আপোনালোকৰ যোগেদি আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে চৰকাৰে কিবা এটা সহায় আমাক কৰে নহ'লে আমাৰ মানে আৰু কি ক'ম আমি দুখীয়া মানুহ এইবিলাক কৰি খাওঁ এতিয়া যদি আমাৰ এইটো পানীৰ তলত গুচি গ'ল এতিয়াতো আমাৰ আৰু উপায় নাই সেইটো কাৰণে আমি চৰকাৰক আহ্বান কৰিম যাতে চৰকাৰে আমাক আমাৰ পিনে চাই পেলাই আমাক কিবা এটা সহায় কৰে খেতি আমাৰ ভেন্দি ডাংবডি খিৰা তাৰপিছত জলকীয়া স্কচ এইবিলাক আছিলে কিন্তু মোটামুটি মানে নতুন খেতি আমাৰ 3 বিঘামান পানীৰ তলত গ'ল নতুন খেতি ইমান সোনকালেতো পানী আহিব বুলি আমি ভবা নাছিলোঁ যে আমাৰ এইটো আমাৰ কপালত দুৰ্ভাগ্য সেইটো কাৰণে আমি চৰকাৰৰ আপোনাৰ যোগেদি আমি অনুৰোধ কৰি আছোঁ যে চৰকাৰে আমাক কিবা এটা সহায় কৰক নহ'লে আমি আৰু এতিয়া আমাৰ ক'বলৈ ভাষা নাই কি যে ক'ম আমাৰ এনেকুৱা অৱস্থা হৈছে আৰু আমি যে এইবিলাক খেতি বাতি কৰিছোঁ আমি ক'বলৈ গ'লে যে এইটো আৰু আমাৰ নিজৰো লাজ লাগে বন্ধন গোটৰ পৰা টকা ধাৰ টানি আনি পেলাই লগাইছোঁ এতিয়া কিস্তি মাৰিবলৈ আমাৰ বহুত টান হৈ আছে আমি বেলেগৰ পৰা আনি পেলাই কিস্তিবিলাক মাৰি আছোঁ এনেকুৱা অৱস্থা হৈ আছে আমাৰ মেডিচিনবিলাক মেডিচিন দোকানৰবিলাকৰ পৰা মেডিচিন আমাৰ কমচে কম তাত 60,000 70,000 টকা মেডিচিন দোকানত বেলেঞ্চ হৈ আছে আমাৰ গাঁৱৰ মূল্যহে দিছে এতিয়া যে আমি এনেকুৱা অৱস্থা হৈছোঁ আমি যদি এতিয়া আৰু কিবা এটা সহায় নাপাওঁ তেহঁতক আমি কি জবাব দিম 60,000 70,000 জেগাতো কমচে কম 50,000 এডজাষ্ট কৰিব লাগিব তেতিয়াতো আমাক সেইটো নেৰে সেইটো কাৰণে আপোনাৰ যোগেদি আমি কৈছোঁ চৰকাৰে আমাক কিবা এটা সহায় কৰক আমি এতিয়া অতি দুখিত আৰু ক'বলৈ আমাৰ ভাষা নাই কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট এনি ভাৰত 24